প্ৰাক্তন বিধায়কসকলৰ মাজত এখন মত বিনিময় অনুষ্ঠান আমি আয়োজন কৰিছোঁ, য'ত পৰৱৰ্তী দিনত সমগ্ৰ অসমৰ বিষয়বোৰ কেনেদৰে আমি উপস্থাপন কৰিব পাৰোঁ, যোৱাকেইটা বিধানসভা অধিৱেশনত কি বিষয়ৰ ওপৰত চৰকাৰে কিছুমান প্ৰতিশ্ৰুতি দিছিল, সেইখিনি প্ৰতিশ্ৰুতিৰ ওপৰত কিমান চৰকাৰে আৰু কৰিবলগীয়া কামখিনি আছে, সেই সন্দৰ্ভত যে আমাৰ নৱনিৰ্বাচিত বিধায়কখিনি তাৰ ওপৰত মাত মাতে। লগতে আমাৰ যোৱা কেইবাটা অধিৱেশনত বহুতখিনি সমস্যা আমাৰ প্ৰাক্তন বিধায়কসকলে অসমৰ বিভিন্ন ক্ষেত্ৰত দাঙি ধৰিছিল। সেই সম্পৰ্কত যে সেই ধৰণৰ তৎপৰতা, সেই ধৰণৰ আমি বিৰোধী দলৰ কৰ্তব্য আমি যে আগন্তুক অধিৱেশনত আমি পালন কৰিব পাৰোঁ, তাৰ বাবে এটা মত বিনিময় অনুষ্ঠান আমি আয়োজন কৰিছোঁ। কিয়নো বৰ্তমান বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবে যে কংগ্ৰেছ দল এতিয়া বা কংগ্ৰেছ দল নিমাত হৈ গ'ল যেন ভাবে। যি ধৰণৰ কথাবোৰ আজি চৰকাৰৰ ফালৰ পৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফালৰ পৰা, বিজেপিৰ ফালৰ পৰা আমি যিকেইটা কথা আমি শুনি আছোঁ, তাৰ মানে এটা কথা স্পষ্ট যে নিজৰ তৃতীয় কাৰ্যকালত এইখন চৰকাৰৰ ওচৰত উন্নয়নৰ কোনো এজেণ্ডা নাই। আজি তেওঁলোকে নৱনিৰ্বাচিত হ'ল, অসমৰ ৰাইজক জনাব লাগে যে কেনেদৰে অসমৰ জ্বলন্ত সমস্যাবোৰ সমাধান কৰিব। আজি অসমৰ ড্ৰপ আউট ৰেট চাওক, ল'ৰা ছোৱালী স্কুল এৰিবলগীয়া হৈছে। অসমৰ আজি মহিলা নিৰাপত্তাৰ কথাবোৰ চাওক, মহিলাবোৰে আজি তেওঁলোকে আৰক্ষীৰ ওচৰত গ'লে ন্যায় তেওঁলোকে নাপায়।